ছাত্ৰীসকল তোমালোকৰ এইটো কম্পাৰ্টমেণ্টেল পৰীক্ষা এই কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰ এখন মই লৈ আহিছোঁ মেথছৰ যিখন 2023 কুৱেশ্যন পেপাৰ হয় মোৰ তাত 23 24 25 আটাইখিনি কুৱেশ্যন পেপাৰে আছে আৰু আমি সকলোখিনি সমাধান কৰিম ইতিমধ্যে আমি গ্ৰুপত দি দিছোঁ যিসকল ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছৰ গ্ৰুপত আছে তোমালোকে পাই গৈছা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ কাৰণে আমি অৱগত কৰিব বিচাৰোঁ যে আমি কম্পাৰ্টমেণ্টেল এটা বেটছ লৈ আহিছোঁ যিটো এইখিনি সময়ত তোমালোকে বেলেগ এটা টিউশ্যন লোৱাৰো খুব সময় নহয় বা সুবিধাও নাথাকে বা আৰু লগতে তোমালোকে এতিয়া পঢ়িবও লাগিব যিটো সময়ো একেবাৰে কম সেয়েহে আমি এটা কম্পাৰ্টমেণ্টেল বেটছ লৈ আহিছোঁ য'ত তোমালোকক পঢ়োৱা হ'ব মাত্ৰ পাৰ ছাবজেক্টত 99 টকা 99 টকাতে তোমালোকে আটাইখিনি পাই যাবা কমন নোটছ তাৰপিছত কমন কুৱেশ্যন আৰু ইয়াৰ উপৰি তোমালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মক টেষ্ট আৰু তোমালোকে পাবা যিটো লাইভ ক্লাছ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা এই কম্পাৰ্টমেণ্টেল বেটছত তোমালোকৰ বাবে 99টো ইমান ডাঙৰ কথা নহয় কাৰণ পৰীক্ষাটোৰ কাৰণেহে তোমালোকৰ ডাঙৰ কথা য'ত আমি চিলেক্টেড কুৱেশ্যন দিয়া যায় য'ত আমাৰ পৰা ভালেখিনি কমন আগতেও পৰিছে আৰু এইবোৰ আমি পেলাব চেষ্টা কৰিম গতিকে আমি কুৱেশ্যন পেপাৰখন আলোচনা কৰিম যদি কোনো ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো SMS কৰিবা 9394628221 পিছলৈকে অপেক্ষা কৰি নাথাকিবা যিহেতু আমি কুৱেশ্যন এনচাৰ দিব আৰম্ভ কৰিছোৱেই গতিকে এবাৰ লগতে ক্লাছবিলাক কৰিছোৱেই গতিকে সোনকালে তোমালোকে জইন হৈ ল'বা এইখন হৈছে 2023 চনৰ কুৱেশ্যন পেপাৰ কম্পাৰ্টমেণ্টেল এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত দিয়া আছে তলৰ তালিকাখনত কিউৰ মান কিমান হ'ব সুধিছে ইয়াত চোৱা পি যদি 2 হয় তেতিয়াহ'লে 24 হ'ব কিউৰ মান ইয়াত তোমালোকে এটা চিষ্টেমত কৰিলে গম পাবা ইয়াত প্ৰথম পিৰ মানটো 2 3 4 5 2 3 4 6 হৈছে গতিকে তোমালোকে দেখা পাইছা কিমান হৈছে আমি ইয়াত মানকেইটা চোৱা আমি আটাইখিনি আমি 48 পাব লাগিব লেখা আছে 2 আৰু 26 গুণ 48 আছে 2 আৰু 24 পূৰণ কৰিলে 48 3 আৰু 16 পূৰণ কৰিলে 48 4 আৰু 12 পূৰণ কৰিলে 48 গতিকে 6 লগত কি পূৰণ কৰিলে 48 পাম 6 লগত যদি 8 পূৰণ কৰোঁ তেতিয়াহ'লে 48 পাম গতিকে শুদ্ধ উত্তৰ হ'ব C2 নিশ্চয় তোমালোকে বুজি পাইছা নেক্সট হৈছে তোমালোকক কৈছে যদি কিমান দি আছে √2025 45 হয় তেন্তে 20.25 কিমান হ'ব তেতিয়া তোমালোকে চোৱা 2025 যদি 45 হয় গতিকে দুটাৰ মাজত আমি জানো দুটাৰ মাজত কি হয় আমি বৰ্গ কৰিব লাগে গতিকে 0.4.5 হ'ব এনেকুৱা যি আহিলেও তুমি এনেকৈ লিখিবা যেটো 45 আছিল যেটো মাজত দশমিক আছে 20ৰ পিছত গতিকে সেইকাৰণে 4 পিছত তোমালোকে 5 দিবা বা এনেকৈ ধৰিব পৰা চাৰিটা সংখ্যাৰ মাজত দুটাৰ পিছত দশমিক থাকে তেতিয়াহ'লে এছোৱা 2025ৰ পিছত আমি 45 পাইছো তেতিয়া 20.2 বছৰৰ পিছত আমি কি পাম 4.5 পাম নিশ্চয় তোমালোকে গমে পাইছা ইমান আৰু ইয়াত টিক্স এপ্লাই কৰাৰ প্ৰয়োজন নাই নেক্সট হৈছে আমাক কৈছে দা ভ্যালু অফ ইয়াৰ মানটো উলিয়াব দিছে ভ্যালু উলিয়াব দিছে আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত অলপ মই জুম কৰি দিছো তোমালোকক চাবা ইয়াত চোৱা 3 নম্বৰ 1 divided by 3 to the power -1 আমি এনেকুৱাকৈ কৰিলে কি কৰিব লাগিব দেখা পাইছে তোমালোকে আমি এইটো চাওঁ মই আকৌ এবাৰ কৰি দিছো তেতিয়া তোমালোকৰ সুবিধা হ'ব ঠিক আছে 1 তাৰপিছত এইটোত মাইনাস এনেকুৱা a to the power -m যদি থাকে তেতিয়াহ'লে আমি লিখিব পাৰো 1 divided by a to the power +m লিখিব পাৰো মানে এইটো এটা অভেদ হয় সূচক হয় গতিকে আমি এইটো যেটো মাইনাস আছে গতিকে আমি প্লাস কৰিবৰ কাৰণে 1 divided by কি লিখিম 3 লিখিম 1 divided by 3 হলে এই মাইনাসটো গুচি যাব আৰু এটা -5 আছে -5 লিখা এতিয়া তোমালোকে দেখা পাইছে ইয়াত কি কৰিবা এই তলত 3 টো কি হ'ব 3 টো ওপৰলৈকে আহিব অৰ্থাৎ এনেকুৱাকৈ যে থাকে 1 divided by 3 যদি থাকে তেতিয়া 3 টো হলে ওপৰত যাব 1 ৰ লগত হ'ব গতিকে 1 3 গুণ 3 তলত 3 টো ওপৰত গুচি যাব তেতিয়া কিমান হ'ব আৰু ওপৰত টু দি পাৱাৰ 5 থাকিলে টু দি পাৱাৰ -5 থাকিলে গতিকে তোমালোকে তাৰ পিছত লিখিলা গতিকে 3 1 গুণ 3 হ'ব ইয়াত চোৱা 1 3 গুণ 3 তলত 1 থাকিল আৰু ওপৰত -5 থাকিল হয় না -5 থাকিল -5 লিখা ইয়াত দেখা পাইছা -5 লিখিছো এতিয়া তোমালোকে -5 টো যদি প্লাস কৰিব লাগে তলত ওপৰত 3 টো আছে তলত 1 টো আছে এনেকুৱাকৈ -5 আছে যদি আমি প্লাস কৰো তেতিয়া ওপৰত 1 টো যাব তলত 3 টো গলে এই মাইনাস টো কি হ'ব প্লাস হ'ব 1/5 হ'ব এতিয়া চোৱা এই এনেকুৱাকৈ তোমালোকে গম পাইছা নে চোৱাচোন মই আৰু এটা তোমালোক দি আছো
আকৌ এবাৰ বুজাই দিম, চিন্তা কৰিব নালাগে, বৰ্ডতো বুজাই দিম বাৰু এইবিলাক অংক। ঠিক আছে, আমাৰ লাইভ ক্লাছ এতিয়া হ'ব। চ' 1 এই 1 ৰ ওপৰতো 5 আছে, 3 ৰ ওপৰতো 5 আছে, অৰ্থাৎ 5টো আছে। গতিকে 1 to the power 5 ইংক লিখিব পাৰোঁ, 3 to the power 5 ইংক লিখিব পাৰোঁ। গতিকে চ' 1 যদি 5টা পূৰণ কৰোঁ, 1 যদি 5টা পূৰণ কৰোঁ একে হ'ব, হয় নহয়? 1 গুণে ইংকে একে হ'ব নহয়? 1 যদি 1 2টা 3টা 4টা 5টা 1 গুণে 1 গুণে 1 গুণে একে পাম, হয় নহয়? আৰু 3 যদি 5টা পূৰণ কৰোঁ কিমান পাম? 3 যদি 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 3 5টা পূৰণ কৰিলে কিমান হ'ব? মই 3 5টা পূৰণ কৰিলে দেখা পাইছে তোমালোকে 3 3 গুণ 9 9 3 27 আৰু 3 3 গুণ 9 27 আৰু 3 পূৰণ কৰিলে তোমালোকে পাবা 27 আৰু 3 পূৰণ কৰিলে 3 7 গুণ 21 1 7 গ'ল 3 7 গুণ 21 ৰবাচোন 3 গুণ 3 3 গুণ 9 9 27 আৰু 3 3 গুণ 9 27 আৰু 3 এইটো 9 হ'ব দেই 9 হ'ব। গতিকে তোমালোকে পূৰণ কৰিলে চাবা 9 3 9 7 9 63 3 7 গ'ল 6 9 2 18 18 6 কিমান হ'ব 24 হ'ব। গতিকে 243 হ'ব। ঠিক আছে, এনসাৰ যদি বুজি পোৱা নাই চিন্তা কৰিব নালাগে, আমি লাইভ ক্লাছত এনেই বুজাই দিম তোমালোকক। ঠিক আছে, আমাৰ যিটো লাইভ ক্লাছৰ গ্ৰুপ আছে, অনলাইন ক্লাছৰ গ্ৰুপ, তাতে তোমালোকক বুজাই দিম, চিন্তা কৰিব নালাগে। ইয়াতে এবাৰ চাই ল'বা। ঠিক আছে, জাষ্ট মই কিছু ডিছকাছ কৰিছোঁ, জাষ্ট এইটো হ'ব। গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট 6 নম্বৰ প্ৰশ্নটো আছিল তলৰ সংখ্যাকেইটাৰ পৰিমেয় সংখ্যা কোনটো পৰিমেয় সংখ্যা? আমি যদি চাওঁ তেতিয়াহ'লে আমি পৰিমেয় সংখ্যাবিলাক কোনটো পাম? তেতিয়াহ'লে এই সংখ্যাটো পৰিমেয় সংখ্যা পাইছোঁ। কিয় পালোঁ সেইটো আমি চাব লাগিব। চোৱা, ইয়াত দেখা পাইছা √3/27 আমি প্ৰথম লিখিছোঁ। তাৰপিছত √3 থাকিল, এই 27টো মানে 27টো যদি ভাঙি দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব? 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 27 ভাঙি দিলোঁ হয় নহয়? ওপৰত √3 থাকিল, তলত কি হ'ব? আমি তিনিটা যি আছে তিনিটাত যদি আমি ইংকে লিখোঁ তেতিয়া কি হ'ব? দুটা আমি ইংকে এটা লিখিলোঁ √3 আৰু এটা √3 স্কুৱেৰ লিখিব পাৰোঁ নহয়? চোৱা, √3 স্কুৱেৰ দেখা পাইছা? √3 স্কুৱেৰ থাকিল, ওপৰত √3 থাকিল, তলত √3 থাকিল, আৰু এইফালে এই স্কুৱেৰ ৰুটটোৰ পৰা কেঞ্চেল যায়, অকল কি থাকিব? 3 থাকিব। গতিকে 3 3 কাটি দিয়া, 3 3 একবাৰ যাব, ওপৰত √3 আছে 1 হ'ব, আৰু অকল 3 থাকিব। গতিকে 1/3 হৈছে পৰিমেয় সংখ্যা। ঠিক আছে, আমি লাইভ ক্লাছত বাৰু এইখিনি বুজাই দিম। জাষ্ট মই তোমালোকক কিছু জাষ্ট ইয়াতো বুজাব চেষ্টা কৰিছোঁ। আমাৰ লাইভ ক্লাছ যেতিয়া হ'ব তেতিয়া তোমালোকক বুজাই দিয়াটো দিয়া হ'ব। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল যিয়ে নহওক বাকীখিনি আমি নেক্সট ক্লাছত বুজাই দিম। চ' আজি জাষ্ট আলোচনা কৰিছোঁ, আৰু ইউটিউবত আমাৰ যিটো গ্ৰুপ আছে গ্ৰুপত তোমালোক দি দিম। গতিকে কেনেকুৱা বাকীখিনি লাগিব নালাগে তোমালোকে কমেণ্ট কৰিবা। আটাইখিনি প্ৰশ্নই তোমালোকৰ আছে উত্তৰ পৰ্যন্ত। এয়া চোৱা, আটাইখিনি প্ৰশ্নই তোমালোকৰ আছে উত্তৰ পৰ্যন্ত। এতিয়া তোমালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে আমাৰ অনলাইন ক্লাছত জড়িত হ'ব, আৰু লগতে তোমালোকক গ্ৰুপত আটাইখিনি মই বুজাই দিম, সকলোখিনি এনচাৰ ইয়াত পাবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম, আৰু যিসকল ক্লাছত জইন হ'ব বিচাৰে হ'ব পাৰে, লাইভ ক্লাছ অতি সোনকালে আনিম। ঠিক আছে, বাই।